নমস্কাৰ আজিৰ এই ক্লাছত সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ পাঠ নম্বৰ 10 ঠিক আছে আৰু এই পাঠটিৰ নাম হৈছে আদি প্ৰস্তৰ যুগ। উত্তৰ দিয়া ক নম্বৰ কোৱেশ্চন আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল ঠিক আছে যেটো আদিম যুগৰ মানুহ আছিল পুৰণি কালৰ যেটো মানুহ আছিল তেওঁলোকে কি কি খাদ্য খাইছিল আৰু বা কি কি খাদ্য খাই তেওঁলোকে জীয়াই আছিল ঠিক আছে উত্তৰ চাও আমি আদিম যুগৰ মানুহে বনৰীয়া জীৱ-জন্তু শিকাৰ কৰি ঠিক আছে বনৰীয়া জীৱ-জন্তু শিকাৰ কৰি মাছ ধৰি গছৰ ফল-মূল হিপা গুটি পাত আদি সংগ্ৰহ কৰি খাইছিল ঠিক আছে খ নম্বৰ কোৱেশ্চন আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল বিশেষকৈ শিকাৰ ঠিক আছে শিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল গ নম্বৰ কোৱেশ্চন বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণ কাৰ্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে ঠিক আছে যেটো বৰ্তমান সময়ৰ মানুহ আৰু আদিম যুগৰ মানুহে কি কৰিছিল ভ্ৰমণ কৰে বৰ্তমান মানুহে কি কৰে ভ্ৰমণ কৰে ঠিক আছে আৰু ইয়াত আমাক কি লিখিব দিছে মিল আৰু অমিল ঠিক আছে তেওঁলোকে কি কাৰণে ভ্ৰমণ কৰে তাৰ মাজত মিল আৰু অমিল লিখিব দিছে ঠিক আছে বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণ কাৰ্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ কিছুমান ক্ষেত্ৰত মিল আৰু অমিল আছে ঠিক আছে এতিয়া আমি চাও অমিল বৰ্তমান সময়ত মানুহে দৈনন্দিন প্ৰয়োজনসমূহ পূৰাবৰ বাবে সময় বিশেষ এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয় আনহাতে আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল বিশেষকৈ শিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে ঠিক আছে যেটো বৰ্তমান মানুহ আছে তেওঁলোকে কি কৰে ভ্ৰমণ কৰে কাৰ কাৰণে দৈনন্দিন প্ৰয়োজনসমূহ পূৰাবৰ বাবে ঠিক আছে আৰু যেটো আদিম যুগৰ মানুহ আছিল তেওঁলোকৰ ভ্ৰমণৰ কাৰণ বহুতো আছিল ঠিক আছে 2 নম্বৰ চাও বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণৰ কাৰণে অতি প্ৰয়োজনীয় পানীৰ অভাৱ পূৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া নহয় আনহাতে আদিম যুগৰ মানুহে পানীৰ অভাৱ পূৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ঠিক আছে যেটো আমি বৰ্তমান সময়ত যেটো বসবাস কৰি আছো ইয়াত আমাক কি হয় পানীৰ ইমান কষ্ট নহয় ঠিক আছে আমাৰ মাজত কি আছে টিউবেল আছে টেংকি আছে আমি যত পানী জমা কৰি ৰাখিব পাৰো আগতে হেকিটা ব্যৱস্থা নাছিল সো মানুহকিটা কি কৰিছিল তেওঁলোকে ঘূৰি ফুৰিছিল পানী বিচাৰি ঠিক আছে বৰ্তমান যুগৰ মানুহে শিক্ষামূলক ভ্ৰমণ কৰে আনহাতে আদিম যুগৰ মানুহে জীৱন সুৰক্ষাৰ বাবে ভ্ৰমণ কৰিছিল ঠিক আছে বৰ্তমান মানুহে কিহৰ কাৰণে ভ্ৰমণ কৰে শিক্ষামূলক ঠিক আছে আৰু আনহাতে আদিম যুগৰ মানুহে জীৱন সুৰক্ষাৰ বাবে ভ্ৰমণ কৰিছিল তেতিয়া তেওঁলোকৰ জীৱন কি নাছিল সুৰক্ষা নাছিল ঠিক আছে তেওঁলোকৰ বাবে ঘৰ নাছিল আৰু বহুত জংগল আছিল সেই কাৰণে যেটো বনৰীয়া জীৱ-জন্তু আছে তেওঁলোকক কি কৰিব পাৰিছিল আক্ৰমণ কৰিব পাৰিছিল সেই কাৰণে তেওঁলোকৰ জীৱনটো যেটো আছিল হেয়া সুৰক্ষা নাছিল ঠিক আছে বা সুৰক্ষিত নাছিল নেক্সট কোৱেশ্চন চাও ঘ নম্বৰ কোৱেশ্চন আদিম যুগৰ মানুহে হিলকে কিয় সজুলি হিচাপে ব্যৱহাৰ কৰিছিল যেটো আদিম যুগৰ মানুহ আছিল তেওঁলোকে বিভিন্ন হিলক ঠিক আছে হিলক বিভিন্ন সজুলি বনাই তাক ব্যৱহাৰ কৰিছিল আৰু ইয়াত সোধা হৈছে যে হিলকে কিয় ব্যৱহাৰ কৰিছিল আন যেটো পদাৰ্থ আছিল তাক কিয় ব্যৱহাৰ কৰা নাছিল ঠিক আছে আদিম যুগৰ মানুহৰ জীৱন যথেষ্ট বিপদ সংকুল আৰু কঠিন আছিল তেওঁলোকে গছৰ শিপা খান্দিবলৈ হিল কিয় ব্যৱহাৰ কৰিছিল তেওঁলোকে গছৰ শিপা খান্দিবলৈ জীৱ-জন্তু বধ কৰিবলৈ দৈনন্দিন কামত ব্যৱহাৰৰ বাবে হিলেৰে ভুটা খহটা বিভিন্ন সজুলি ব্যৱহাৰ কৰিছিল ক্ৰমে দিন বাগৰাৰ লগে লগে তেওঁলোকে সজুলিবোৰ মিহি মহিন আৰু জোঙা কৰি তৈয়াৰ কৰিছিল ঠিক আছে তেওঁলোকে হিল ব্যৱহাৰ কৰিছিল কি কামত ব্যৱহাৰ কৰিছিল গছৰ শিপা খান্দিবলৈ জীৱ-জন্তু বধ কৰিবলৈ আৰু দৈনন্দিন কামত ব্যৱহাৰৰ বাবে হিলেৰে ভুটা খহটা বিভিন্ন সজুলি ব্যৱহাৰ কৰিছিল ঠিক আছে 9 নম্বৰ কোৱেশ্চন চাও বৰ্তমান হিলক কি কামত ব্যৱহাৰ কৰা হয় এটি টুকা যুগুত কৰা ঠিক আছে বৰ্তমান হিলক আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত প্ৰধানকৈ ঘৰ নিৰ্মাণ কাৰ্য দলং নিৰ্মাণ কাৰ্য মাথাউৰি আদিত বান্ধ দিয়া কাৰ্য ৰাস্তা ঘাট নিৰ্মাণ কাৰ্য আদিত ব্যৱহাৰ কৰা হয় ঠিক আছে কোৱেশ্চনটো সোধা হৈছে যেটো হিল আছে হিলক আমি বৰ্তমান সময়ত কি কামত ব্যৱহাৰ কৰো ঠিক আছে আমি কিহত ব্যৱহাৰ কৰো ঘৰ নিৰ্মাণ কাৰ্য পকা ঘৰ যেতিয়া আমি বনাও তাত আমি কি ব্যৱহাৰ কৰো হিল ঠিক আছে
দলং নিৰ্মাণ কাৰ্য, মাথাউৰি আদিত বান্ধ দিয়া কাৰ্য, ৰাস্তা ঘাট নিৰ্মাণ কাৰ্য আদিত কি কৰা হয়? শিল ব্যৱহাৰ কৰা হয়। ঠিক আছে, আমি নেক্সট কুৱেশ্যন চাওঁ। জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? আদিম যুগৰ মানুহে খাদ্যৰ সন্ধানত হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনাক্ৰমে শিলে শিলে খহনি খাই ফিৰিংগতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিংগতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক উল্লেখযোগ্য অধ্যায়। ঠিক আছে, কুৱেশ্যনটোত কি সোধা হৈছিল? জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল, কিন্তু এনচাৰত কি দিয়া হৈছে? হয়তো। ইয়াত কল্পনা কৰা হৈছে। ঠিক আছে, কল্পনা কৰা হৈছে যে আদিম যুগৰ মানুহে খাদ্যৰ সন্ধানত হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনাক্ৰমে শিলে শিলে খহনি খাই ফিৰিংগতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিংগতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। ঠিক আছে, যে ইয়াত কল্পনা কৰা হৈছে যে এনেকুৱা ঘটনা ঘটিছিল চাগে, সেইকাৰণে আদিম মানুহে জুইৰ যিটো অৱস্থিতি আছে বা সন্ধান বিচাৰিছিল। আদিম মানুহৰ জীৱনত জুয়ে কেনেকৈ সহায় কৰিছিল? আদিম মানুহৰ জীৱনত জুয়ে কেনেকৈ সহায় কৰিছিল? ইয়াত সোধা হৈছে। আদিম যুগৰ মানুহৰ জীৱনত জুয়ে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিল। তেওঁলোকে জীৱ জন্তু চিকাৰ কৰি জুইত পুৰি খাই জীৱন ধাৰণ কৰিছিল। ঠিক আছে, জুয়ে তেওঁলোকক সহায় কৰিছিল। কেনেধৰণৰ সহায় কৰিছিল? যিটো জীৱ জন্তু আছিল চিকাৰ কৰি তেওঁলোকে কি কৰিছিল? জুইত পুৰি খাইছিল। ঠিক আছে, তেতিয়া জুই নাছিল, তাৰ আগতে তেওঁলোকে যিটো জীৱ জন্তু আছিল তেওঁলোকে কেঁচাই খাইছিল। ইয়াৰ উপৰি শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ জুইৰ আশ্ৰয় লৈছিল। ঠিক আছে, যেতিয়া শীত আহিছিল তেতিয়া তেওঁলোকে জুই জ্বলাই কি কৰিছিল? গৰম লৈছিল। ঠিক আছে, হাবি জংঘল পুৰি বাসস্থানৰ বাবে সেই ঠাই উপযোগী কৰি তুলিছিল। আদিম যুগৰ মানুহে দৈনন্দিন জীৱনত বিজুলী চাকিৰ অভাৱ পূৰণ কৰিবলৈ জুইৰ ব্যৱহাৰ কৰিছিল। ঠিক আছে, আগতে কি আছিল? বিজুলী বা চাকি নাছিল, তেওঁলোকে জুই জ্বলাই যিটো আন্ধাৰ আছিল তাক শেষ কৰিছিল। ইয়াৰ উপৰি ৰাতিৰ অন্ধকাৰ দূৰ কৰিবলৈ জুইৰ পোহৰৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিছিল। আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি নাৰাখিছিল? আদিম মানুহে যিটো খাদ্য সংগ্ৰহ কৰিছিল তেওঁলোকে সেই খাদ্যক সাঁচি নাৰাখিছিল আৰু ইয়াত সোধা হৈছে কিয়? আদিম মানুহে সংগ্ৰহ কৰা খাদ্যৰ প্ৰয়োজন বোধ কৰা নাছিল, তাৰ উপৰি সাঁচি ৰখাৰ সুব্যৱস্থাও নাছিল। তেওঁলোকে কিয় খাদ্য সংগ্ৰহ কৰা নাছিল? তেওঁলোকে ইয়াৰ প্ৰয়োজন বিচাৰি পোৱা নাছিল যে আমাক কিয় খাদ্য সংগ্ৰহ কৰাৰ দৰকাৰ। আৰু তেওঁলোকে কি কৰিছিল? এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল খাদ্যৰ সন্ধানত। তেওঁলোকে সেইকাৰণে খাদ্য সংগ্ৰহ কৰা নাছিল। তাৰোপৰি সাঁচি ৰখাৰ কি নাছিল? ব্যৱস্থাও নাছিল। তেওঁলোকে দৈনিক চিকাৰ আৰু গছৰ ফল মূল সংগ্ৰহ কৰিছিল আৰু সকলোৱে লগে ভাগে ভগাই খাইছিল। তেওঁলোকে কি কৰিছিল? একেলগে চিকাৰ কৰিছিল, একেলগে ফল মূল সংগ্ৰহ কৰিছিল আৰু একেলগে বহি খাইছিল। তেওঁলোকে সেই সময়ত সংগ্ৰহ কৰা খাদ্যবোৰ সংৰক্ষণ কৰাৰ কথা ভবাই নাছিল। তেওঁলোকে জীৱ জন্তু মাৰিছিল, গছ ফল মূল সংগ্ৰহ কৰিছিল, সেইকাৰণে তেওঁলোকে সদায় চিকাৰ কৰিছিল, সদায় খাইছিল। সেইকাৰণে তেওঁলোকে যিটো খাদ্য সংগ্ৰহৰ যিটো ব্যৱস্থা আছিল তেওঁলোকে তাৰ কথা ভবাই নাছিল। ঠিক আছে, নেক্সট কুৱেশ্যন চাওঁ। আদিম মানুহৰ জীৱন কিয় কঠিন বুলি ভবা হয়? আদিম মানুহৰ জীৱন যথেষ্ট বিপদসংকুল আৰু কঠিন আছিল। আদিম মানুহে খাদ্য সংগ্ৰহকাৰী হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি জীৱন যাপন কৰিছিল। তেওঁলোকৰ যিটো জীৱন আছিল এটা বহুত বিপদসংকুল আৰু কঠিন বুলি ভবা হয় আৰু তেওঁলোকৰ জীৱন কঠিন আছিল। ঠিক আছে, তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল, তেওঁলোকে সংগ্ৰহ কৰা খাদ্যবোৰ দলগতভাৱে ভগাই খাইছিল, সাঁচি ৰখাৰ কথা একেবাৰে ভবাই নাছিল। তেতিয়াৰ দিনত তেওঁলোকে নিগাজিকৈ থকাৰ সুব্যৱস্থা আৰু খাদ্যাভ্যাসৰ উন্নতি নোহোৱা বাবে জীৱন ধাৰণ কৰা অতি কঠিন বুলি ভবা হয়। ঠিক আছে, যে আদিম মানুহে কি কৰিছিল? যে চিকাৰ সদায় কৰিছিল, সদায় খাইছিল। তেওঁলোকে এটা কোনো ঠাইত তেওঁলোকে নিগাজিকৈ বা স্থায়ীভাৱে বাস কৰাৰ কথা ভবাই নাছিল আৰু তেতিয়া কি নাছিল? খেতিৰ ব্যৱস্থা নাছিল। তেওঁলোকে ভবা নাছিল যে আমি এটা ঠাইত থাকিম, তাত আমি খেতি কৰি তাত আমি জীৱনটো কটাব পাৰিম। ঠিক আছে, সেই কথা ভবাই নাছিল। সেইকাৰণে তেওঁলোকৰ যিটো জীৱন আছিল বহুত কঠিন আছিল। ইয়াৰ উপৰিও তেওঁলোকৰ কি নাছিল? ঘৰ নাছিল। ঠিক আছে, তেওঁলোকৰ ঘৰ নাছিল, তেওঁলোকৰ ৰাতি শোৱাৰ ব্যৱস্থা ভাল নাছিল আৰু
তেতিয়া কি আছিল যে বনৰীয়া জীৱ-জন্তু বহুত আছিল, তেওঁলোকক কি কৰিছিল, আক্ৰমণ কৰিছিল। ঠিক আছে, সেইকাৰণে তেওঁলোকৰ জীৱন দিন বা ৰাতি সুৰক্ষা নাছিল। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। আজিকালি জুইক আমি কি কি কামত ব্যৱহাৰ কৰোঁ? বৰ্তমান সময়ত মানুহে জুইক বিভিন্ন কামত ব্যৱহাৰ কৰে। ঠিক আছে, সেয়ে হ'ব চাগে। প্ৰধানত ৰন্ধন কাৰ্যত শীতৰ পৰা হাত সাৰিবলৈ জুইক ব্যৱহাৰ কৰা হয়। খাদ্য মজুত ৰাখিবলৈ হাতেৰে মাটিৰ পাত্ৰ বনাই জুইত পুৰি লোৱা হয়। ঠিক আছে, আমি জুই কি কি কাৰণত ব্যৱহাৰ কৰোঁ? যেতিয়া শীত হয় বা ৰন্ধন কাৰ্য। ঠিক আছে, আমাৰ যেতিয়া খোৱা বোৱা হয় আমি জুইত ৰান্ধো। শীতৰ পৰা হাত সাৰিবলৈ যেতিয়া শীত আহে আমি জুই জ্বলাওঁ। ঠিক আছে, আমি চোতালত জুই জ্বলাওঁ বা যিটো চৌকা আছে তাত আমি জুই জ্বলাই কি লওঁ, জুইটো লওঁ। ঠিক আছে, খাদ্য মজুত ৰাখিবলৈ হাতেৰে মাটিৰ পাত্ৰ বনাই জুইত পুৰি লোৱা হয়। যিটো মাটিৰ বাচন আছে তাৰ কথা ইয়াত কোৱা হৈছে। ঠিক আছে, জুই অবিহনে মানুহৰ জীৱন যাপন প্ৰণালী কেনে হলহেঁতেন? ইয়াত সোধা হৈছে যে জুই অবিহনে মানুহৰ জীৱন যাপন প্ৰণালী কেনে হলহেঁতেন। আমাৰ মাজত যেতিয়া জুই নাথাকিলেহেঁতেন আমি কেনেকৈ ভাত ৰান্ধিলোহেঁতেন? আমি আগৰ দৰে আদিম মানুহৰ দৰে কি কৰিলোহেঁতেন? কেঁচা মাংস, কেঁচা মাছ আৰু কেঁচা যিটো শাক পাচলি আছে কেঁচাই খালোহেঁতেন, নহয় জানো? জুই অবিহনে মানুহৰ জীৱন যাপন প্ৰণালীত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হলহেঁতেন। ইয়াৰ উপৰি শীতৰ পৰা হাত সাৰিবলৈও অসুবিধা হলহেঁতেন, নহয়নে? আমি ৰান্ধি ভাত খাব নোৱাৰিলোহেঁতেন। আমি শীতকালত যিটো জুই জ্বলাই তাপ লওঁ সেয়া ল'ব নোৱাৰিলোহেঁতেন, নহয়নে? আদিম মানুহে ব্যৱহাৰ কৰা কিছুমান অলংকাৰৰ বিষয়ে আভাস দিয়া। আদিম মানুহে কিছুমান অলংকাৰ বনাইছিল, তাৰ বিষয়ে লিখিব দিছে। আদিম যুগৰ মানুহে সা-সঁজুলি তৈয়াৰ কৰিয়ে শান্ত থকা নাছিল। তেওঁলোকে প্ৰয়োজনীয় সাজ-পোছাক, তেওঁলোকে সা-সঁজুলিৰ লগতে সাজ-পোছাক, ঠিক আছে, অলংকাৰ আদিও গঢ়ি লৈছিল। তেওঁলোকে শীত তাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ভিন ভিন সাজ-পোছাক তৈয়াৰ কৰি পিন্ধিছিল। আদিম মানুহে বিভিন্ন জন্তুৰ হাড়, দাঁত, খোলা, শিং আদিৰে তৈয়াৰী বিভিন্ন অলংকাৰ পৰিধান কৰিছিল। যিটো অলংকাৰ আছিল তেওঁলোকে কিহৰ পৰা সাজিছিল বা বনাইছিল? জন্তুৰ হাড়, দাঁত, খোলা, শিং। ঠিক আছে, বৰ্তমান সময়ত আমি আমোদ প্ৰমোদৰ বাবে কি কি ব্যৱস্থা লওঁ? আমোদ প্ৰমোদ মানে কি? আমাৰ যিটো জীৱন আছে তাৰ মাজত আমি কেনেকৈ হেপি থকা। ঠিক আছে, ইয়াৰ মানে কি হৈছে হেপি থকা। আমি কেনেকৈ নিজৰ মন শান্ত কৰোঁ, আমি ইনজয় কৰোঁ। আমোদ প্ৰমোদ মানে কি হৈছে? ইনজয় কৰা। বৰ্তমান সময়ত কৰ্ম ব্যস্ততাৰ পৰা আঁতৰি আজৰি সময়ত আমি নৃত্য গীত কৰি, ফুলনি বাগিচা পাতি, বিভিন্ন খেল ধেমালি কৰি মনৰ সজীৱতা ঘূৰাই আনিবলৈ যত্ন কৰোঁ। ঠিক আছে, আমি কেনেকৈ আমোদ প্ৰমোদ লওঁ? নৃত্য গীত কৰি, ঠিক আছে, ফুলনি বাগিচা পাতি, বিভিন্ন খেল ধেমালি কৰি। ঠিক আছে, নেক্সট কুৱেশ্যন চাওঁ। আদিম মানুহৰ বাবে আমোদজনক কাম কি আছিল? আদিম যুগৰ মানুহে দল বান্ধি চিকাৰ কৰিবলৈ যোৱা, খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা, ছবি অঁকা আদি কাম কৰি আমোদ লভিছিল। ঠিক আছে, আমাৰ যিটো এতিয়া বৰ্তমান জীৱন আছে আমি কি কৰোঁ? নাচ গান আৰু মুভি, ঠিক আছে, চিনেমা চাওঁ। তেওঁলোকে কি কৰিছিল? তেওঁলোকে একেলগে কি কৰিছিল? চিকাৰ কৰিছিল, খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা, ছবি অঁকা আদি কাম কৰি তেওঁলোকে আমোদ লভিছিল। আদিম মানুহে প্ৰকৃতিত লাভ কৰা ৰঙীন শিল, গছৰ ছাল, গুটি আদি ঘঁহি ৰং কৰি তৈয়াৰ কৰি গুহাত অংকন কৰিছিল। বৰ্তমান আমি কি কৰোঁ? ড্ৰয়িং কৰোঁ, নহয়নে? ছবি আঁকো। আদিম যুগতো তেওঁলোকে কি কৰিছিল? কেনেকৈ ছবি আঁকিছিল? শিলত খুন্দি, ঠিক আছে, আৰু যিটো প্ৰকৃতিত পোৱা ফুল, বিভিন্ন ৰঙৰ ফুল, বিভিন্ন ৰঙৰ গুটি তাক পিহি কি কৰিছিল? ৰং ওলাইছিল। কিছু কিছু গুহাত আকৌ চিকাৰ নৃত্যৰ ছবিও দেখিবলৈ পোৱা গৈছে। ঠিক আছে, কিছু কিছু গুহাত তাত কি দেখা পোৱা গৈছে? চিকাৰ নৃত্য। ঠিক আছে, যেনেকৈ আদিম মানুহে চিকাৰ কৰি আছে আৰু তাৰ যিটো মানুহৰ যিটো ভংগী আছে, কেনেকৈ চিকাৰ কৰিছিল সেই সকলোখিনি তাত অঁকা দেখা যায়। এইবোৰ অংকনৰ জৰিয়তে আদিম মানুহে আনন্দ লাভ কৰিছিল। ঠিক আছে, তেওঁলোকে কেনেকৈ আমোদ প্ৰমোদ লৈছিল? তেওঁলোকে চিকাৰ কৰিবলৈ গৈছিল, একেলগে বহি খাইছিল আৰু কি কৰিছিল? তেওঁলোকে ছবি আঁকিছিল আৰু বিভিন্ন গুটি বা ফুল সংগ্ৰহ কৰি ৰং ওলাইছিল, নহয়নে? ঠিক আছে, আজি আমাৰ ক্লাছ এতে শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু লগ পাম নেক্সট ক্লাছত। ঠিক আছে।